ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভোটপাৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিচকীয়া বাহনৰ লগতে জীৱন্তে জ্বলি ভস্মীভূত হ'ল চালক। উল্লেখ্য যে ঢেকিয়াজুলিৰ পৰা ওৰাঙৰ দিশে গৈ থকা চাৰিচকীয়া বাহনখন প্ৰথমতে নিয়ন্ত্ৰণ হেৰুৱাই ভোটাপাৰা দলঙৰ ৰেলিঙত খুন্দা মাৰে। দলঙৰ ৰেলিঙত খুন্দা মৰাত বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল। উক্ত দুৰ্ঘটনা তথা অগ্নিকাণ্ডৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছিল যদিও সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় বাহনখনৰ লগতে চালক। বৰ্তমানলৈকে লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ভয়ংকৰ দুৰ্ঘটনা, বহুত ভয়ংকৰ দুৰ্ঘটনা। এনেকুৱা দুৰ্ঘটনা খুব কম হয়। গতিকে এলটো এটা আহি পেলাই দলঙৰ কোণাত মাৰি পেলাই তাতে জুই লাগি গ'ল। জুই লাগাতে মানে আৰু মানুহটো ওলাব নোৱাৰাত আমি ৰাইজে বহুত চেষ্টা কৰিলোঁ। কৰাৰ পিছতো আমি নোৱাৰিলোঁ। তেতিয়া পানী গাড়ী আহিছে। পানী গাড়ী অহাৰ পিছতো পানী গাড়ীও মানে হেৰি কৰিছে, পানী চানী দিছে, হ'লেও বচাব নোৱাৰিলে। গতিকে আৰু আমি ৰাইজে আৰু কি কৰিম, যিখিনি চেষ্টা কৰিব লাগে সেইখিনি কৰিছোঁ আমি। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।